বিশেষভাৱে ONGC পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যনৰ মাননীয় সম্পাদক সঞ্জীৱ বৰুৱা ডাঙৰীয়া, লগতে বিশিষ্ট ব্যক্তিসকল আৰু মহিলা সমিতি নাজিৰা ONGC ৱৰ্কাৰ্ছ মহিলা সমিতিৰ মাননীয় সম্পাদিকা আমাৰ এই কি কয় কি আছিলে নামটো কি আমিনা বেগম, তাৰপিছত ডেজিগনেটেড আমাৰ শিৱসাগৰ ONGC মহিলা ৱৰ্কাৰ্ছ সমিতিৰ লক্ষীমা য়েইন আৰু মন্দিতা য়েইনৰ লগতে আমাৰ সমূহ সহকৰ্মীসকল, বিশেষভাৱে আমাৰ অসম সম্পদৰ আজি বিশেষভাৱে আমি বহুত সুখী অনুভৱ কৰিছোঁ। বিশেষকৈ ONGCয়ে দেশখনক অৰ্থনৈতিকভাৱে বহুত বৰঙণি যোগাই আহিছে আৰু দেশখনৰ আৰ্থিক দিশত বৰঙণি যোগাই আহিছে। কিন্তু সেই বিশেষ দিনটোৰ লগতে আজি আমি বিশেষ গৌৰৱ অনুভৱ কৰিছোঁ যে অসম সাহিত্য সভাৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা আমাৰ পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যনৰ মাননীয় সম্পাদকগৰাকীক এটা সম্বৰ্ধনা জ্ঞাপন কৰিছে। কাৰণ আজি পৃথিৱীখন যিটো ধৰণে পৰিৱৰ্তন হৈ আহিলে আপোনালোকে জানে, পৃথিৱীৰ আৰম্ভণিৰ পৰা শ্ৰুতিৰ পৰা আৰম্ভ হ'ল, শ্ৰুতিৰ পৰা বেদ আৰম্ভ হৈছে, তাৰ পৰা ইতিহাস আৰম্ভ হ'ল আৰু আজি সাহিত্যৰ বুকুত গৈ আজি AI পৰ্যন্ত আৰম্ভ হৈছে। আজি পৃথিৱীত আৰ্টিফিচিয়েল এটা ইণ্টেলিজেন্সৰ দিনলৈ আহিলে। আজি কম্পিউটাৰ যুগৰ পৰা আগবাঢ়ি ইণ্টেলিজেন্ট এটা আৰ্টিফিচিয়েল দিনলৈ আহিলে। আজি মানুহতকৈ কম্পিউটাৰে কাম কৰিবলৈ আৰম্ভ কৰিলে। কিন্তু সেই গোটেই বস্তুটোক পৃথিৱীত ধৰি ৰখাৰ যিটো চানেকি, গোটেই পৃথিৱীখনৰ যদি ইতিহাসটো যদি ধৰি ৰাখিব পাৰিছে সাহিত্যৰ যোগেদি। সেইকাৰণে সাহিত্য নিজৰ জাতিটোৰ নিজৰ দেশখনৰ ইতিহাসটো ৰক্ষা কৰি আহিছে আৰু তাত নিজক বৰঙণি দিব পৰাটো আটাইতকৈ ডাঙৰ কথা। আমি এটা সৌভাগ্য হৈছিলোঁ যেতিয়া অসমৰ ঐতিহাসিকভাৱে 100 বছৰ যেতিয়া পূৰ্ণ হৈছিলে অসম সাহিত্য সভা, তেতিয়া অসমৰ জেৰেঙা পথাৰত যেতিয়া 100 শতবৰ্ষ পালন কৰিছিলে, তেতিয়া 100 বছৰৰ পিছত ONGCত এটা শাখা খুলিবলৈ আমি সুযোগ লাভ কৰিছিলোঁ। তেতিয়া আমি মাননীয় সঞ্জীৱ বৰুৱা ডাঙৰীয়াক আমি সহায়ৰ যিটো সহযোগ পাইছিলোঁ সেইটো আমি সদায় চিৰকৃতজ্ঞ হৈ থাকিম। যেতিয়া আমাক এটা সুবিধা প্ৰদান কৰিছিলে ONGCৰ সেই অপেন পেণ্ডেলত শতবৰ্ষৰ লগত সম্পৰ্ক ৰাখি আমাক অনুষ্ঠান পাতিবলৈ দিয়া হৈছিলে, তেতিয়া বিভিন্ন কাৰণত আমাৰ ইয়াৰ যিটো পাৰ্মিশ্যনটো কেঞ্চেল হৈ গৈছিলে। কিন্তু তেতিয়ালৈকে আমাৰ মাথো 2টা দিন আছিলে। তেতিয়া সঞ্জীৱ বৰুৱা ডাঙৰীয়াই যি ধৰণে সহায় সহযোগ কৰি আমাৰ অনুষ্ঠানটো সফল ৰূপায়ণ কৰিলে, সেইটো আমি সদায় চিৰকৃতজ্ঞ হৈ ৰ'ব লাগিব। এটা অনুষ্ঠান জীয়াই থাকিবলৈ এজন মানুহৰে নহয়, বিভিন্ন মানুহৰ আন্তৰিকতাৰে প্ৰচেষ্টাত আন্তৰিক সহযোগিতাত জীয়াই থাকিব পাৰে। এনেকুৱা এটা আমাৰ বিশেষভাৱে সাহিত্যৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোক অসম সাহিত্য সভাৰ অনুষ্ঠানটোক আমাৰ এই ONGCত বিশেষভাৱে 100 বছৰ পিছত আমি ইয়াৰ মানে জন্ম দিবলৈ সক্ষম হৈছিলোঁ। তেখেতৰ বৰঙণি কৈছে আমাৰ তুলিকা বাইদেউ চেতিয়া য়েইনদেৱে কৈছে। গতিকে আজি আমি বহুত সুখী হৈছোঁ। আমাৰ সতীৰ্থ আৰু আমাৰ লগত ONGC পৰিয়ালবৰ্গলৈ আমাৰ অসম সাহিত্য সভা শিৱসাগৰ জিলা সমিতিয়ে যি আজি মৰম যাচিছে, যি সন্মান দিছে, আমাৰ তৰফৰ পৰাও তেখেতক আমি আন্তৰিকতাৰে শুভকামনা যাচিছোঁ। আৰু অনাগত ভৱিষ্যতে এনেকৈ দেশখনক নিৰ্মাণ কৰাত তেখেতে আৰু সহায় সহযোগ কৰিব পাৰিব। কাৰণ আমি জানো যে বিশেষভাৱে লগত থাকি জানো তেখেতে সাহিত্য সভাৰ যি বৰঙণি দিছে সেইটোতো বাৰু কৈছোঁৱেই, এটা দেশখনক নিৰ্মাণ কৰাত যিটো সহযোগ কৰি আছে। ONGCৰ যোগেদি পূৰ্বাঞ্চল এমপ্লয়িজ এছ'চিয়েশ্যনৰ নেতৃত্ব বহন কৰি অসম সম্পদক জীয়াই ৰখাৰ যিটো প্ৰক্ৰিয়াত তেখেতে যিটো সহযোগ কৰি আহিছে, অসম সম্পদক কেনেকৈ ইয়াক উদ্ধাৰ কৰি পিনি দেশখনৰ লগত চানেকি কৰিব পাৰি, গোটেই অসমৰ বিভিন্ন কৰ্মক্ষেত্ৰতকৈ অসম সম্পদক কেনেকৈ চহকৰি জীয়াই ৰাখিব পাৰি। কাৰণ ONGCয়ে নিজৰ তেল আৰু গেছ উৎপাদন কৰি যি আৰ্থিকভাৱে দেশখনক উত্তৰণ কৰিছে, তাতকৈ ডাঙৰ কথাটো হৈছে ইয়াৰ CSRৰ যোগেদি যি আমাৰ অসমৰ লগতে ভাৰতবৰ্ষক নিৰ্মাণৰ কামত যি জড়িত হৈছে, এইটো তৈলক্ষেত্ৰসমূহ জীয়াই থাকিলেহে তাৰ আমি ফলটো পাব পাৰিম। সেইকাৰণে তেখেতে গোটেই জীৱন ONGCত অহাৰ লগে লগে পিছৰ পৰাই যি অহৰহ প্ৰচেষ্টা কৰি আহিছে, সেই অৱদানটোক আমি দেশখনে বা আমি অসমীয়া জাতি সদায় তেখেতক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগিব। বিভিন্ন পৰিস্থিতিত আজি অসম সম্পদৰ বিভিন্ন ক্ষেত্ৰত উৎপাদন কিছু কমি গৈছে, বিভিন্ন প্ৰক্ৰিয়াত আমাৰ কিছুমান ইয়াৰ লাভাংশ কমি গৈছে। সেই লাভাংশবোৰ কেনেকৈ সন্মুখত থাকি আমি
আগবঢ়াই লৈ যাব পাৰোঁ, এটা সুস্থ এখন এছেট নিৰ্মাণ কৰিব পাৰি, সেই ক্ষেত্ৰত তেখেতৰ অৱদান উল্লেখযোগ্য। গতিকে এই ক্ষেত্ৰত তেখেতৰ সন্মান পোৱাটো মই সুখী হৈছোঁ। গতিকে পুনৰবাৰৰ কাৰণে তেখেতকো ধন্যবাদ মানে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত ভৱিষ্যতে আৰু ভাল কাম কৰিব পাৰক। আৰু অসম সাহিত্য সভাৰ শিৱসাগৰ জিলা শাখা সমিতিৰ সন্তোষৰ লগতে সমূহ বিষয়ববীয়াসকলক আন্তৰিকতাৰে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে অন্ততঃ এজন সুযোগ্য মানুহক এটা সম্বৰ্ধনা জনাবলৈ আপোনালোকে আহিলে, তাৰ বাবে আমাৰ পুনৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ চমুকৈ ইমানতে সামৰণি মাৰিছোঁ। ইণ্টেলিজেন্সৰ ওপৰত,